হয় নিশ্চয়কৈ আচলতে সুশীল তামুল ডাঙৰীয়া এজন কনিষ্ঠ অভিযন্তা হৈ কেনেকৈ এই বিশাল সম্পত্তিৰ মালিকাধীন হ'বলৈ পালে সেয়া আশ্চৰ্যৰ বিষয়। ৰাইজে ইয়াক সন্দেহ উপজিছে আৰু সেই মৰ্মে চৰকাৰৰ যি পদক্ষেপ তাৰ আমি আদৰণি জনাইছো। চৰকাৰৰ যি পদক্ষেপ লৈছে সেয়া যেন সুন্দৰ আৰু নিকা ভাৱমূৰ্তিৰে যাতে এই তদন্ত প্ৰক্ৰিয়া চলে আৰু তদন্ত কৰি এই সম্পূৰ্ণ ৰাজহ ফাঁকি দি যি লুণ্ঠন ৰাজ তেখেতে চলাই আছে তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰি তেখেতক কাঠগড়ালৈ নিব লাগে। কাৰণ ইমান কম সময়ৰ ভিতৰত কেনেকৈ এই সম্পত্তিখিনিৰ মালিক হ'বলৈ পালে সেয়া আমাৰ সেয়া সন্দেহৰ চকুৰ হৈছে। কেৱল সোণাপুৰতে নহয়, অসমৰ বিভিন্ন ঠাইত তেখেতৰ মাটি আছে, তেখেতৰ দোকান আছে, তেখেতৰ ব্যৱসায় আছে। এজন কনিষ্ঠ অভিযন্তা হৈ কেনেকৈ ইমান সম্পত্তিৰ মালিকাধীন হ'বলৈ পালে? হয় নিশ্চয়কৈ আচলতে সোণাপুৰৰ বুলি কথা নহয়, অসমৰ বিভিন্ন ঠাইত বেলতলাতো তেখেতৰ মাটি আছে, দোকান আছে, ব্যৱসায় প্ৰতিষ্ঠানসমূহ আছে। আচলতে কেনেকৈ হ'বলৈ পালে? এজন কনিষ্ঠ অভিযন্তাৰ হাততে যদি ইমানখিনি ধনৰ যদি হেৰি থাকে আৰু এই মাটিখিনি যিখিনি দেখিছে, যিখিনি বিদ্যালয় এখন বনাইছে, আচলতে বিদ্যালয়টো কলা ধনটো হোৱাইট কৰিবৰ কাৰণে বিদ্যালয়খন বনোৱা হৈছে আৰু চাহ বাগিচাৰ মাটি কেনেদৰে সম্ভৱ হৈছে ইমান এটা বিশাল এটা হেৰি। আপোনালোকে এনেকে দেখা পাইছে যে সেই তাৰ পৰা তালৈকে এটা বিশাল ৰাজত্বহে চলিছে। চাৰিওফালে দোকানসমূহ ভাড়া দি দিছে, চিকিউৰিটি লৈছে, ভাড়া দি দিছে। আচলতে কেনেকৈ হ'বলৈ পালে? গোটেই মাটিখিনি চাহ বাগানৰ মাটি তেখেতৰ নিজৰ নামত কেনেকৈ কৰিবলৈ পালে? গতিকে চাহ বাগানৰ ক্ষেত্ৰতো আমাৰ সেয়া প্ৰশ্ন হয়। চৰকাৰে যাতে উচিতভাৱে তদন্ত কৰে আৰু চাহ বাগানৰ যি মাটি সেয়া চাহ বাগানক সমজাই দিব লাগে আৰু এই সুশীল তামুলীক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।